নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডে 68 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা সোনকালে শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ। অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ঘৰলৈ উভতি আহি চাটু এগিলাচ খালোঁ আৰু মগু খালোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। আজি বাণীপুৰ ষ্টেচন হৈ গৈছিল। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। এয়া মৰ্ণিং ব্ৰেকফাষ্ট। ইয়াৰ পিছত বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। আজি বিদ্যালয়ত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পৰীক্ষা আছিল। এয়া পৰীক্ষাৰ মুহূৰ্ত। দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিল। ইয়াৰ পিছত ঘৰলৈ গৈছিলোঁ। আজি ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগা অভ্যাস কৰি ঘৰলৈ উভতি আহিলোঁ। ইয়াৰ পিছত ঘৰত ভাগৱত গীতা পাঠ কৰিলোঁ। আজি দ্বাদশ অধ্যায়ৰ 10টা শ্লোক পাঠ কৰিলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।